কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নতুনকৈ PM কুসুম সোলাৰ স্কিমৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু যাৰ জৰিয়তে প্ৰত্যেকজন কৃষকে কিন্তু PM কুসুম যোজনাৰ জৰিয়তে কি কৰিব এককটা সোলাৰ পাম্প লাভ কৰিব। গতিকে আপুনি যদি এজন কৃষক হয় আৰু আপুনি যদি সম্পূৰ্ণ ফ্ৰীত চৰকাৰৰ তৰফৰ পৰা এখন সোলাৰ পাম্প ল'ব বিচাৰে তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু আপুনি কেনেকৈ অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব PM সোলাৰ স্কিমৰ বাবে সেই বিষয়ে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ' ভাল পালে নিশ্চয় লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। সো আপোনালোক পোনপ্ৰথমতে কি কৰিব আপোনালোকৰ বাবে মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংক দি ৰাখিছো, আপোনালোকে জাস্ট সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ PM কিষাণ আসামৰ যেটো নেকি পোৰ্টেল আমাৰ অসমৰ বাবে সম্পূৰ্ণ বেলেগ কৈ দিয়া হৈছে। আপোনালোকে এই পোৰ্টেলটো দেখিবলৈ পাবে এনেকৈ ওপেন হৈ গৈছে। এতিয়া চাওক ফাৰ্স্ট টাইম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ বাবে এই যেটো অপচন দেখিবলৈ পাইছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আপোনালোকে কিন্তু এই অপচনটোৰ ওপৰত ক্লিক কৰিব। এই অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকৈ আসাম এনাৰ্জি ডেভেলপমেন্ট এজেন্সিৰ এটা ডিটেইলছ আহিব। ইয়াতে আপোনালোকৰ কি ডকুমেন্টছ লাগিব বা আপোনালোকে কোনটো সোলাৰ ললে কিমান পাৰ্সেন্ট আপোনালোকে সাবসিডি পাব, কিমান পাৰ্সেন্ট টকা দিব লাগিব, ঠিক তেনেকৈ আহিব। তো এইসমূহ আপোনালোকে এবাৰ চাইব পাৰে। তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকে নিউ ইউজাৰ নামৰ এটা অপচন পাব। আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব। এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ৰেজিষ্ট্ৰেচন পেজটো ওপেন হ'ব। আপোনালোকে সম্পূৰ্ণকৈ এই পেজটো ফিল কৰিব লাগিব। তো এতিয়া মই স্টেপ বাই স্টেপ দেখুৱাই আছো, সো আপোনালোকে কেনেকৈ কৰিব। প্ৰথমতে চাওক ইয়াতে যেটো অপচন আছে ইউ হেভ ভ্যালিড সোলাৰ পাম্প আন্ডাৰ এণ্ড গভ সাবসিডি ইন লাষ্ট 7 ইয়াৰ। আপুনি লাষ্ট 7 ইয়াৰৰ ভিতৰত যদি চৰকাৰী সোলাৰ লাভ কৰিছে তেনে ক্ষেত্ৰত ইয়াতে ইয়েস কৰিব আৰু যদি ইয়েস কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব নোৱাৰিব। গতিকে আপোনালোকে এটো নো অপচন থাকিবলৈ দিব। তাৰ পিছত আপোনালোকে দেখিবলৈ পাবে এপ্লিকেন্ট ক্যাটেগৰি সিলেক্ট অপচনত আপোনালোকে ইন্ডিভিজুৱেল ফাৰ্মাৰ হনে ওয়াটাৰ ইউজাৰ এসোসিয়েশন বা গ্ৰুপ ফাৰ্মাৰ হয় আপোনালোকে যোনটো হয় এটো দিব। তো আপোনালোকে বেসিক্যালি সকলোৱে ইন্ডিভিজুৱেল ফাৰ্মাৰ হ'ব আপোনালোকে দিব। তাৰ পিছত ইয়াতে চাওক নেম অফ দা এপ্লিকেন্ট ইন্ডিভিজুৱেল ফাৰ্মাৰ আৰু গ্ৰুপ থাকিলে গ্ৰুপৰ নাম দিব। ইয়াতে আপোনালোকে নেমটো দিব। তাৰ পিছত ফাদাৰ্স বা হাজবেণ্ড নেম দিব। ইয়াৰ পৰা আপোনালোকে এপ্লিকেন্ট ক্যাটেগৰিটো সিলেক্ট কৰিব, জেনাৰেল এছটি ওবিসি আপোনালোকৰ যোনটো হয় সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সিলেক্ট জেন্ডাৰ আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব লাগিব, মেল ফিমেল যেটো হয়। এণ্ড ইয়াতে চাওক আপোনালোকে দেখিছে আধাৰ নাম্বাৰ অনলি লাষ্ট 4 ডিজিট। আপোনালোকে এই বাকচত আপোনালোকৰ আধাৰ কাৰ্ডৰ লাষ্ট 4 সংখ্যা বহাব লাগিব। ইয়াতে আপোনালোকে মোবাইল নম্বৰ বহাই দিব আৰু ইয়াতে অল্টাৰনেটিভ মোবাইল নম্বৰ এটো নিদিলেও কোনো ধৰণৰ অসুবিধা নাই। তাৰ পিছত ইয়াতে আছে ইমেইল এড্ৰেছ, যদি আপোনাৰ ইমেইল এড্ৰেছ আছে তেনে ক্ষেত্ৰত নিশ্চয় বহাই দিব। তাৰ পিছত ইয়াৰ পৰা অলৰেডি কিন্তু ষ্টেটটো আমাৰ সিলেক্ট হৈ আছে আসাম। তাৰ পিছত ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট, আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ সাব ডিভিজন বা সাব ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াতে চাওক সিলেক্ট ভিলেজ বা সিটি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ভিলেজ বা সিটি নেমটো সিলেক্ট কৰিব লাগিব। সিলেক্ট ব্লক আপোনালোকৰ ব্লকৰ নেম আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব। এণ্ড ইয়াতে চাওক ইন্টাৰ পঞ্চায়ত নেম আপোনালোকে পঞ্চায়তৰ নেমটো ইয়াতে দিব। আৰু যদি আপোনালোকে বিটিআৰত বসবাস কৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে বিসিডি নেমটো আপোনালোকে বহাই দিব। ইন্টাৰ পুলিচ ষ্টেচন নেম, পোষ্ট অফিচ নেম, পিন কোড আপোনালোকে দিব লাগিব। এণ্ড ইয়াতে চাওক এড্ৰেছ অফ দা এপ্লিকেন্ট ইন্ডিভিজুৱেল ফাৰ্মাৰ বা গ্ৰুপ আপোনালোকে ইয়াতে আপোনালোকৰ ফুল এড্ৰেছ দিব লাগিব। তাৰ পিছত ইয়াতে আছে পাম্প ডিটেইলছ আপোনালোকে বেনিফিচিয়াৰী এক্সিস্টিং পাম্প ইয়াতে চাওক সিলেক্ট অপচনত এটা আপোনালোকে জাস্ট নো কৰিব। যদি আপুনি আগতে পাম্প পাইছিল সোলাৰ পাম্প পাইছিল তেনে ক্ষেত্ৰত ইয়েস কৰিব। মই পোৱা নাই এই ক্ষেত্ৰত মই ইয়াতে নো কৰি দিম। নো কৰাৰ পিছত ইয়াতে চাওক ৰিকুৱাৰমেন্ট ফৰ পাম্প আপোনালোকৰ কেনেকুৱা ধৰণৰ সোলাৰ পাম্পটো লাগে সেই ডিটেইলছ মই ইয়াতে দিব লাগিব। প্ৰথমতে অলৰেডি ষ্টেটটো সিলেক্ট হৈ থাকিব। তাৰ পিছত আপোনালোকে ইয়াৰ পৰা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয়। তাৰ পিছত সাব ডিস্ট্ৰিক্ট আকৌ আপোনালোকে সিলেক্ট কৰিব লাগিব বা সাব ডিভিজনটো আপোনালোকে সিলেক্ট কৰিব। সাব ডিভিজন সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ভিলেজটো আপোনালোকে সিলেক্ট কৰিব আৰু যদি ভিলেজটো শো নকৰে তেনে ক্ষেত্ৰত আদাৰ্স অপচনত ক্লিক কৰি আপোনালোকে ইয়াতে ভিলেজ নেমটো কি কৰিব লাগিব টাইপ কৰি দিব। এণ্ড ইয়াতে সিলেক্ট ব্লক অপচনত ক্লিক কৰি আপোনালোকৰ ব্লকৰ নাম সিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ পঞ্চায়ত বা বিসিডিসি নামটো আপোনালোকে বহাব লাগিব। পুলিচ ষ্টেচন নেম, ইন্টাৰ দা পোষ্ট অফিচ নেম, পিন কোড, তাৰ পিছত এৰিয়া, ল্যান্ড ইন হেক্টৰ আপুনি কিমান পৰিমাণৰ খেতি কৰে সেই হেক্টৰ হিচাপত আপোনালোকে ইয়াতে বহাব লাগিব। পুৰ অনাৰশিপ অফ কাল্টিভেটৰ ল্যান্ড যদি আপোনালোকে দুখীয়া বা শ্ৰেণীৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে সেই হিচাপত দিব। ল্যান্ড হোল্ডিং ডকুমেন্ট তাৰ পিছত টাইটেল ডেট বা আপোনালোকৰ জমাবন্দী আপোনালোকে কিন্তু ইয়াতে আপলোড কৰিব লাগিব। অৰ্থাৎ আপুনি যিকোনো ডকুমেন্টছ এটা আপলোড কৰিব লাগিব আপোনালোকৰ মাটিৰ। তো মই ইয়াতে জমাবন্দীটো সিলেক্ট কৰি দিলো। তাৰ পিছত ইয়াতে আছে পাম্প কেপাসিটি আপোনালোকে 2 HP পাম্প ল'ব পাৰিব। গতিকে আপোনালোকে ইয়াতে 2 HP সিলেক্ট কৰিব পাৰিব মেক্সিমাম। তাৰ পিছত ইয়াতে চাওক পাম্প টাইপ আপোনালোকে ডিসি আপোনালোকৰ হৈ যাব। তাৰ পিছত ইয়াতে
পাম্প সাব টাইপ আপোনালোকে ইয়াৰ পৰা কিন্তু দুটা পাব এটা সাবমেৰিন এটা সাৰ্ভছ আপোনালোকৰ যোনটো প্ৰয়োজন বা আপুনি যেটো ভাল পায় এটো আপোনালোকে ল'ব কন্ট্ৰোলাৰ টাইপ আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব নরমাল তাৰ পিছত ইয়াতে চাওক এনেকৈ কষ্ট অফ ইউ হেভ টু পে আপোনালোকে টোটাল 23749 টকা পেমেন্ট কৰিব লাগিব তাৰ পিছত ইয়াতে চাওক আপোনালোকে চাওক ক্ৰপিং ৰেট পেটেন্ট আপোনালোকে ৰবি ক্ৰপ জাইত আপোনালোকৰ যোনটো আপোনালোকে সিলেক্ট কৰিব আৰু ইয়াতে কাউন্ট কিমান হয় এটো সিলেক্ট কৰিব প্ৰপোজড ক্ৰপিং পেটেন্ট আপোনালোকৰ কেনেকৈ হয় আপোনালোকে এটো দিব লাগিব এন্ড এটা কন্টিনিউ কৰি দিব ইয়াৰ পৰা আপোনালোকে সোর্স অফ ইৰিগেশন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব মাইক্ৰো ইৰিগেশন বা ওপেন ইৰিগেশন আপোনালোকৰ যোনটো হয় তাৰ পিছত সোর্স অফ ওয়াটাৰ আপোনালোকে কোনটোৰ পৰা ল'ব বোৰৱেল পণ্ড ৰিভাৰ এনেকৈ কিন্তু টিউবৱেল বহুত আছে আপোনালোকৰ যোনটো হয় সিলেক্ট কৰিব লাগিব ডাইমেন্টাৰ ওয়াল ইঞ্চি আপোনাৰ যিমান আছে হেতু দিব ডেপথ অফ ওয়েল আপোনালোকে কিন্তু দিব লাগিব ডিটেইলছ সমূহ দিব লাগিব ঠিক আছে তো আপোনালোকে এই ডিটেইলছ সমূহ এটা এটা কৰি আপোনালোকে দিয়াৰ পিছত তাতে পাৰ্চেন্টেজ কন্ট্ৰিবিউশন ইউ উইল বি পে হেতু আপোনালোকে দিব লাগিব ওয়াৰ্কিং তাৰ পিছত ইয়াতে আপোনালোকে মেকিং নাম্বাৰটো দিব লাগিব আৰু এইখিনি আপোনালোকে দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত ইয়াতে আছে লংগিটিউড আৰু লেটিটিউড যদি আপোনালোকে এটো দিব বিচাৰে দিব পাৰে আপুনি যত নেকি আপোনাৰ সোলাৰ পাম্পটো ইনষ্টল কৰিব সেই লংগিটিউড আৰু লেটিটিউডটো দিব পাৰে নিদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত এটা আছে কপি অফ দা আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশন কৰিছে সেইজন ব্যক্তিৰ আধাৰ কাৰ্ড ইয়াতে আপলোড কৰিব ইয়াতে সব কৈছে যে কাষ্ট কপি অফ দা কাষ্ট সাৰ্টিফিকেট ইয়াতে জাস্ট ওবিসি এসটি এসসি ফাৰ্মাৰৰ সকলৰ বাবে ইয়াতে দিবলৈ দিছে বাকি সকলে দিয়াৰ প্ৰয়োজনীয়তা নাই তাৰ পিছত ইয়াতে এক কপি কি কৰিব লাগিব আপোনালোকে ফটো আপলোড কৰিব লাগিব তাৰ পিছত ইয়াতে মাটিৰ জমাবন্দী বা আপোনালোকে খাজনা ৰচিদ আপলোড কৰিব লাগিব এই ডকুমেন্টছখিনি দিয়াৰ পিছত আপোনালোকে জাস্ট ইয়াতে টিক লগাব এন্ড আপোনালোকে সেভ অপচনত ক্লিক কৰি দিব সো বৰ্ণকল ইয়াতে মই সকলো ডিটেইল দিছো এবাৰ চেক কৰি ললো চেক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব আৰু ইয়াতে কিন্তু আপোনালোকে ডিক্লাৰেচন টিকটো লগাব লাগিব টিকটো লগোৱাৰ পিছত আপোনালোকে জাস্ট কি কৰিব এই যেটো সেভ অপচন আছে সেভ অপচনত ক্লিক কৰিব সেভ অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশন প্ৰসেসটো কমপ্লিট হ'ব আৰু এপ্লিকেশন প্ৰসেসটো কমপ্লিট হোৱাৰ কিছুদিনৰ ভিতৰত কিন্তু আপোনালোকক কোম্পানীৰ ফালৰ পৰা অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ লগত যোগাযোগ কৰা হ'ব আৰু আপুনি দিয়া ডকুমেন্টছ বা আপুনি দিয়া ডকুমেন্টছ অনুযায়ী আপুনি যেটো এড্ৰেছ দিছে সেই এড্ৰেছত আহি আপোনালোকৰ ভেৰিফিকেশন কমপ্লিট কৰি কিন্তু আপোনালোকক সোলাৰ পাম্পখন লগাই দি থৈ যাব আপোনালোকে ইয়াৰ বাবে একো কৰিবলগীয়া নাই জাস্ট সকলো কাম কিন্তু কোম্পানীৰ ফালৰ পৰা আপোনালোকক কৰাই দিব তো আখৰ আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ সোলাৰ পাম্প এটাৰ বাবে অনলাইন যোগে এপ্লিকেশন কৰিব পাৰিব যদি ইয়াৰ ওপৰত আপোনালোকে জানিবলগীয়া বা বুজিবলগীয়া আছে নিশ্চয় কমেন্টত জনাব পাৰে তাৰ ক্ষেত্ৰত মই আপোনালোকক এনসাৰ দিবলৈ চেষ্টা কৰিম মই জাস্ট আপোনালোকক দেখুৱাই দিলো যে আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব মই কিন্তু ইয়াতে ৰেজিষ্ট্ৰেচন প্ৰসেসটো সম্পূৰ্ণ কৰা নাই কিয়নো মই কোনো ধৰণৰ খেতিবাতি নকৰো যাৰ বাবে মই জাস্ট আপোনালোকক প্ৰসেসটো দেখুৱাই দিছো সো এনেকুৱা যদি কোনো ব্যক্তি থাকে তাৰ ক্ষেত্ৰত মই সম্পূৰ্ণ প্ৰসেস দেখুৱাই দিব পাৰিলোহেতেন তো আশা কৰিছো নিশ্চয় বুজি পালে আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ